প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ আণ্ডাৰত থকা বহুতো শিক্ষানুষ্ঠানত আপোনালোকে চৰকাৰী ৰূপে BEd পঢ়িব পাৰে, BEd কোৰ্চ কৰিব পাৰে। ইয়াৰ বাহিৰে আসাম গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ আণ্ডাৰত ৰিকগনাইজ কিন্তু প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে, যি ইনষ্টিটিউশ্যন অকল অসম চৰকাৰৰ দ্বাৰাই নহয় NCTE দ্বাৰাও ৰিকগনাইজ। কাৰণ NCTE দ্বাৰা যদি ৰিকগনাইজ নহয় তেতিয়াহ'লে সেই সেই কোৰ্চটো কেতিয়াও ভেলিড নহয়। 2019-20 চনৰ পৰা NCTE যি BEd কোৰ্চ কৰিবৰ বাবে বহুতো প্ৰাইভেট কলেজক ৰিকগনিশ্যন দি থৈছে, সেই সকলো কথা মই আপোনালোকক জনাম। কি শিক্ষানুষ্ঠানত আপোনালোকে BEd কোৰ্চ কৰিব পাৰিব আৰু কিমানটা ছিট আছে, এই সকলোখিনি তথ্য মই কৈ যাম। আৰু কি ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড হয়, এই সকলো কথাও মই ক'ম। মোৰ হাতত আছে লিষ্ট অফ প্ৰাইভেট BEd কলেজেছ অফ আছাম ৰিকগনাইজড বাই NCTE ইম্পাৰ্টিং 2-year BEd কোৰ্চেছ এপ্ৰুভ ইনটেক কেপাচিটি। বুজি পাইছে? প্ৰথমটো হৈছে শিলচৰ কলেজ অফ এডুকেশ্যন শিলচৰ, আছাম ইউনিভাৰ্চিটি NTC এপ্ৰুভ ইনটেক কেপাচিটি হৈছে 100টা। 100 ছিট কেপাচিটি আছে শিলচৰ কলেজ অফ এডুকেশ্যন শিলচৰ। ইয়াত আপোনালোকে BEd কোৰ্চ কৰিব পাৰিব। টিচাৰ ট্ৰেইনিং কলেজ শিলচৰ, টিচাৰ ট্ৰেইনিং কলেজ শিলচৰ আছাম ইউনিভাৰ্চিটি 100টা ছিট কেপাচিটি আছে। তাৰপিছত আহিল বিবেকানন্দ কলেজ অফ টিচাৰ এডুকেশ্যন আছাম ইউনিভাৰ্চিটি, 50টা ছিট কেপাচিটি আছে। ডক্টৰ শশী ভূষণ ইনষ্টিটিউট অফ এডুকেশ্যন হাইলাকান্দি আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড, 50টা ছিট কেপাচিটি আছে। পাথাৰকান্দি কলেজ অফ এডুকেশ্যন পাথাৰকান্দি আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড, 100টা ছিট কেপাচিটি আছে। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী কলেজ অফ টিচাৰ এডুকেশ্যন আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা ছিট কেপাচিটি আছে। ধেমাজি পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ ধেমাজি ডিব্ৰুগড় ইউনিভাৰ্চিটি, 50টা ছিট খালী। বিহপুৰীয়া PG ট্ৰেইনিং লখিমপুৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে, 50টা পদ খালী। নামৰূপ কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 50টা ছিট খালী, মানে খালী নহয়, আছে। কলেজ অফ টিচাৰ এডুকেশ্যন তিনচুকীয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড, 50টা। কমলা বেজবৰুৱা মেমৰিয়েল কলেজ অফ টিচাৰ এডুকেশ্যন যোৰহাট ডিব্ৰুগড় বিশ্ববিদ্যালয়, 50টা। ডিগবৈ BEd কলেজ তিনচুকীয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়, 100টা। লখিমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ অফ টিচাৰ এডুকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি, 50টা। বিশ্বনাথ কলেজ অফ টিচাৰ এডুকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100। বৰনগৰ BEd কলেজ বৰপেটা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, 50টা। নেশ্যনেল ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। ৰঙিয়া টিচাৰ ট্ৰেইনিং কলেজ কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। কলেজ অফ এডুকেশ্যন নগাঁও 100টা ছিট আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। কলেজ অফ এডুকেশ্যন বকো কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। কৃষ্ণ বৰা BEd কলেজ নগাঁও গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। কলেজ অফ এডুকেশ্যন খ্ৰীষ্টান বস্তি গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড, 100টা। আৰু সুধাৰাণী দলাইৰাম পাঠক কলেজ অফ টিচাৰ এডুকেশ্যন বৰপেটা গুৱাহাটী ইউনিভাৰ্চিটি, 100টা। KRD কলেজ অফ এডুকেশ্যন ছায়াগাঁও গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা আছে ইয়াতো, কামৰূপ। আৰু শিৱঝাৰ BEd কলেজ দৰং গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা ছিট আছে। গোসাইগাঁও BEd কলেজ কোকৰাঝাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। দক্ষিণ গুৱাহাটী BEd কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। ধুবুৰী PGTC ধুবুৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা। ডক্টৰ অনিতা বৰুৱা শৰ্মা কলেজ অফ এডুকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি, 100টা। ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ M গুৱাহাটী ইউনিভাৰ্চিটি 100 কামৰূপ মেট্ৰ'। পাৰিজাত একাডেমী টিচাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ডিব্ৰুগড় গুৱাহাটী ইউনিভাৰ্চিটি, 100টা। বৰপেটা BT কলেজ বৰপেটা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা।
RC চহৰীয়া টিচাৰ্ছ ট্ৰেইনিং কলেজ গুৱাহাটী ইউনিভাৰ্চিটি 100টা, কলেজ অফ এডুকেশ্যন মৰিগাঁও গুৱাহাটী ইউনিভাৰ্চিটি 100টা, কলিয়াবৰ কলেজ অফ এডুকেশ্যন নগাঁও গুৱাহাটী ইউনিভাৰ্চিটি 100টা, টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জা কামৰূপ ৰুৰেল গুৱাহাটী ইউনিভাৰ্চিটি 100টা, বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ পাটাচাৰকুহি বৰপেটা গুৱাহাটী ইউনিভাৰ্চিটি 100টা, আৰু ডিঅ' বিয়ড কলেজ দৰং গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা, SK ৰয় মেমৰিয়েল ইনষ্টিটিউট অফ এডুকেশ্যন আছাম ইউনিভাৰ্চিটি 100টা, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আছাম ইউনিভাৰ্চিটি শিলচৰ গুৱাহাটী ইউনিভাৰ্চিটি 50টা, কলেজ অফ টিচাৰ এডুকেশ্যন ঢকুৱাখানা ডিব্ৰুগড় ইউনিভাৰ্চিটি 100টা, আৰু আতাউৰ ৰহমান কলেজ অফ টিচাৰ এডুকেশ্যন বৰপেটা গুৱাহাটী ইউনিভাৰ্চিটি 100টা, নাজিৰ আজমল মেমৰিয়েল কলেজ নগাঁও গুৱাহাটী ইউনিভাৰ্চিটি 100টা, ৰেম আলী একাডেমিক কলেজ বঙাইগাঁও বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আণ্ডাৰত এফিলিয়েটেড হয় 100টা চিট আছে, GC পল কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ আছাম ইউনিভাৰ্চিটি এফিলিয়েটেড 100টা, শিৱসাগৰ কলেজ অফ টিচাৰ এডুকেশ্যন শিৱসাগৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 50টা, প্ৰাগজ্যোতিষ BEd কলেজ পাছাৰীয়া কামৰূপ গুৱাহাটী ইউনিভাৰ্চিটি 100টা, তাৰ বাহিৰে 49 ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট চামতা নলবাৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 50টা, বঙাইগাঁও BEd কলেজ বঙাইগাঁও গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা, ডিফু BEd কলেজ কাৰ্বি আংলং আছাম ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা, নৰ্থ ইষ্ট ইনষ্টিটিউট অফ মেনেজমেণ্ট ছায়েন্সেছ যোৰহাট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 50টা চিট, টোটেল 4,550টা চিট বিভিন্ন শিক্ষানুষ্ঠানত আছে, আৰু সকলো এইবোৰ প্ৰাইভেট। তাৰ বাহিৰে গভৰ্ণমেণ্টটো জানে আপোনালোকে ক'ত ক'ত পাৰি, আৰু যদি আপোনালোক ইচ্ছুক তেতিয়াহ'লে এই শিক্ষানুষ্ঠানত BEd কোৰ্চ কৰিব পাৰিব। সকলো ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে, গুৱাহাটী আছে, তেজপুৰৰ ইয়াত মই পোৱা নাই, আছাম ইউনিভাৰ্চিটি আছে, ডিব্ৰুগড় আছে, বড়োলেণ্ড আছে। গতিকে তেওঁলোকে যেতিয়া BEdৰ নটিফিকেশ্যন উলিয়াব এডমিশ্যনৰ কাৰণে, এণ্ট্ৰেঞ্চ টেষ্ট পাছ কৰিব লাগিব সেই ইউনিভাৰ্চিটি, আৰু সেই এণ্ট্ৰেঞ্চ টেষ্টৰ আধাৰতে সাধাৰণতে এডমিশ্যনটো লয়। প্ৰাইভেটতো সেইটোৱে চলে, নহ'লে আপোনালোকে গৈ নিজে কথাটো পাতি ল'ব পাৰে যে কেনেকুৱাকৈ এডমিশ্যনটো হয়। ধন্যবাদ।